হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আত্মসহায়ক গোটৰ সকলো তথ্য পাবলৈ আপোনালোকে মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। আত্মসহায়ক গোটৰ যিখিনি তথ্য আছে, যিখিনি ইম্প্ৰুভমেণ্ট আছে, গোটেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰি থাকিম। চৰকাৰে কি আঁচনি দিছে, চৰকাৰে কি সুবিধা দিছে, মই গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে এইখিনি পাবলৈ আপোনালোকে মোৰ পেজটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্টটো নিশ্চয় কৰিব। তো আলোচনা কৰিম যে সপ্তাহত আপোনালোকে যিটো সভা পাতে, যিটো সাপ্তাহিক সভা বুলি কোৱা হৈছে, এই সভাত যিটো আপোনালোকে উপস্থিত থাকে, এই উপস্থিত থকাৰ সময়ত আপোনালোকে কেনেকৈ এটেণ্ডেন্স ৰেজিষ্টাৰটো মেইনটেইন কৰে, যিটো আমাৰ উপস্থিতি বহি বুলি কোৱা হৈছে, এই বহিটো আপোনালোকে কেনেকৈ মেইনটেইন কৰে তাৰ এটা ফৰ্মেট আছে। সেই ফৰ্মেটটো মই আপোনালোকক আজি আলোচনা কৰিম। প্ৰথমে আপোনালোকে ফৰ্মেটটো বনাব। তাত লিখিব গোটৰ নাম। গোটৰ নামটো আপোনালোকৰ লিখি পেলাই নেক্সট লিখিব সভা উপস্থিত হোৱা মাহৰ নাম, কোনটো মাহত আপোনালোকে এই সভাটো পাতিছে সেই মাহৰ নাম লিখিব। নেক্সট লিখিব সভাৰ স্থান, মানে কাৰ ঘৰত আজি সভাটো পাতিছে। যিহেতু আমাক কোৱা হৈছে যে সপ্তাহে সপ্তাহে প্ৰতিগৰাকী যিখিনি গোটৰ সদস্য আছে তেওঁলোকৰ ৰোটেশ্যন কৰি প্ৰতিগৰাকী মহিলাৰ ঘৰতে এদিন এদিন সভাটো পাতিব লাগে। ঠিক সপ্তাহত আজি কাৰোবাৰ ঘৰত পাতিলে, নেক্সট সপ্তাহত বেলেগ ঘৰত পাতিলে, সেইকাৰণে সভাৰ স্থানটো লিখিব যে কাৰ ঘৰত সেইদিনা পাতিছে আৰু তাৰিখটো লিখিব। আপোনালোকে চাওক, প্ৰথম আপোনাৰ ঘৰটো বনোৱা হৈছে ক্ৰমিক সংখ্যা, মানে চিৰিয়েল নাম্বাৰ 1 2 3 4 দি পেলাই লিখিব। নেক্সট হৈছে গোটৰ সদস্যৰ নাম। আপোনালোকৰ যি গোটৰ দহগৰাকী সদস্য আছে তেওঁৰ নামটো আপুনি ইয়াত লিখি যাব এজন দুজনীকৈ। নেক্সট হৈছে যোৱা মাহত উপস্থিত থকা সৰ্বমুঠ সভা। আগৰ মাহত যি 4টা সভা হৈছে, মানে 4 সপ্তাহ 4টা সভা হৈছে, সেই 4টা সপ্তাহত কোন আহিছে আৰু কোন অহা নাই ইয়াত লিখি যাব। যে যদি প্ৰথমগৰাকী সদস্যই 3টা সপ্তাহত আহিছিলে, এটা সপ্তাহ অহা নাই, তেন্তে ইয়াত 3 লিখিব। নেক্সট হৈছে আমাৰ 1 নম্বৰ সভাৰ তাৰিখ তথা স্বাক্ষৰ, 2 নম্বৰ সভাৰ তাৰিখ আৰু স্বাক্ষৰ, 3 নম্বৰ সভাৰ তাৰিখ আৰু স্বাক্ষৰ, 4 নম্বৰ সভাৰ তাৰিখ আৰু স্বাক্ষৰ। তাৰমানে প্ৰথম ঘৰটো কি কৈছে, প্ৰথম ঘৰটো যদি আপুনি প্ৰথমজনী মহিলা আহিছে তেন্তে তেওঁ চাইন কৰিব আৰু তাৰিখ লিখিব। যদি অহা নাই তেন্তে ক্ৰছ কৰি লিখিব। ঠিক তেনেকৈ 2 নম্বৰটো কৰিব, 3 নম্বৰটো কৰিব, 4 নম্বৰটো কৰিব। তাৰপিছত আছে চলিত মাহত উপস্থিত থকা সৰ্বমুঠ সভা। তো চলিত মাহত সৰ্বমুঠ মানে এই 4টা যে সপ্তাহ আপুনি পাতিলে, সেই 4টা সপ্তাহত কোনদিনা আহিছে কোন অহা নাই। যদি 2টাত আহিছে 2টা অহা নাই তেন্তে 2 লিখিব। যদি এটাত অহা নাই 3টাত আহিছে তেন্তে 3 লিখিব। গতিকে এনেকৈ আপুনি গোটেইটো এটেণ্ডেন্স ৰেজিষ্টাৰটো মেইনটেইন কৰিব পাৰে। তেনেহ'লে কি হ'ব, আপোনালোকে চালে গম পাব যে আগৰ মাহত কোনে কেইটাত আহিছে, নেক্সট মাহত কোন কেইটাত আহিছে, কোনদিনা অহা নাই, আপোনালোকে তেতিয়া পটককৈ গম পাই যাব এটেণ্ডেন্স ৰেজিষ্টাৰটো চালে। সেইকাৰণে সাপ্তাহিক সভাৰ যিটো এটেণ্ডেন্স ৰেজিষ্টাৰ এইটো খুব ইম্পৰ্টেণ্ট। আপোনালোকে ইয়াত ধুনীয়াকৈ মেইনটেইন কৰি বস্তুটো ৰাখিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টটো নিশ্চয় কৰিব। যদি কিবা বুজিব লাগে তেন্তে কমেণ্ট মোক নিশ্চয় কৰিব। কাৰণ আত্মসহায়ক গোটৰ সকলো তথ্য পাবলৈ মই আপোনালোকক গোটেইখিনি তথ্য আপোনালোকক দি থাকিম। আত্মসহায়ক যিখিনি গোটৰ তথ্য আছে আপোনালোকে পাই থাকিব। গতিকে মোৰ পেজটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট নিশ্চয় কৰিব। ধন্যবাদ।